দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্যৰ কেইবাটাও অভিলাষী প্ৰকল্পৰ শিলান্যাস কৰে। প্ৰায় 12,000 কোটি টকা ব্যয় সাপেক্ষে এই কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সমান্তৰালকৈ মহানগৰীৰ গাতে লাগি থকা যি চন্দ্ৰপুৰ আছে, সেই চন্দ্ৰপুৰতো 300 কোটি টকাৰ এক অত্যাধুনিক ক্ৰীড়া প্ৰকল্পৰ শিলান্যাস কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু এই মুহূৰ্তত মই উপস্থিত আছে সম্ভাৱ্য যি স্থানত ক্ৰীড়া প্ৰকল্পটো বনোৱা হ'ব বুলি ইতিমধ্যে সদৰি কৰা হৈছে, সেই স্থানত উপস্থিত আছে। এই স্থান হৈছে ACBৰ খেলপথাৰ আৰু এই ACBৰ খেলপথাৰখনক সামৰি আচলতে চন্দ্ৰপুৰৰ যি 300 কোটি টকাৰ ক্ৰীড়া প্ৰকল্প আছে, সেই 300 কোটি টকাৰ ক্ৰীড়া প্ৰকল্প ইয়াত স্থাপন কৰা হ'ব। বিশেষকৈ দিব্যাংগসকলৰ বাবে বিশেষ সুবিধা থাকিবলগীয়া পেৰা অলিম্পিক অনুষ্ঠিত কৰিব পৰা এক অত্যাধুনিক ক্ৰীড়া প্ৰকল্প ইতিমধ্যে DPR প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে বা ক্ৰীড়া বিভাগে। আৰু খুব কম দিনৰ ভিতৰতে এই স্থানত এই ক্ৰীড়া প্ৰকল্পৰ কাম আৰম্ভ হ'ব বুলি ইতিমধ্যে সদৰি কৰিছে। আৰু তাৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে চন্দ্ৰপুৰ অঞ্চলৰ প্ৰতিটো দল, সংগঠন, প্ৰতিগৰাকী ব্যক্তি। কিয়নো প্ৰায় সময়ে সময়ে চন্দ্ৰপুৰ অঞ্চলত ক্ৰীড়াৰ ক্ষেত্ৰতে হওক বা পৰ্যটনৰ ক্ষেত্ৰতে হওক এক আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে দাবী উত্থাপন কৰি আহিছিল। আৰু সেই দাবীৰ প্ৰতি সমৰ্থন জনাই ৰাজ্য চৰকাৰে শেহতীয়াকৈ যি ব্যৱস্থা গ্ৰহণ কৰিছে, বিশেষকৈ ক্ৰীড়াৰ ক্ষেত্ৰতে হওক, তো সেই ব্যৱস্থাক ইতিমধ্যে আদৰণি জনাইছে চন্দ্ৰপুৰ অঞ্চলৰ বিভিন্ন দল, সংগঠনৰ লগতে ব্যক্তি বিশেষে। এতিয়া সকলোৰে এটাই আশা, অতি শীঘ্ৰে যাতে এই ক্ৰীড়া প্ৰকল্পৰ কামসমূহ আৰম্ভ হয়। এই ক্ষেত্ৰত মোৰ ক'বলগীয়া হ'ল যে দেশৰ প্ৰধানমন্ত্ৰীয়ে এই চন্দ্ৰপুৰ অঞ্চলটোক যে ইমান গুৰুত্ব দি এটা ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে যিটো 300 কোটি টকীয়া এটা বাজেট মানে হেৰি কৰিছে, উপস্থাপন কৰিছে, সেইটোক আমি দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীক আমি অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ইয়াৰ লগে লগে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱকো মই অভিনন্দন তথা ধন্যবাদ জনাইছোঁ। কিয়নো আশা কৰিম অঞ্চলটোত যিহেতু এটা ঘোষণা হৈছে বা হেৰি ধৰিছে, গতিকে ইয়াৰ কাম কাজখিনি যাতে শীঘ্ৰে আৰম্ভ কৰে সেইটো আমি আহ্বান জনাম। পূৰ্বতেও ঘোষণা কৰা হৈছিলে যে ইয়াত ক্ৰীড়াৰ এক পৰিৱেশ গঢ়ি তোলা হ'ব, কিন্তু ঘোষণাতে থাকিলে। এইবাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শিলান্যাস কৰিলে দেওবাৰে। গতিকে কেতিয়াৰ পৰা কাম আৰম্ভ কৰাটো বিচাৰে আপোনালোকে, কেনেধৰণে আৰম্ভ কৰাটো বিচাৰে? এইটো আমি অতি চন্দ্ৰপুৰ অঞ্চলবাসী ৰাইজে খুব শীঘ্ৰেই বিচাৰোঁ আৰু আশা কৰোঁ, যিহেতু দেশৰ প্ৰধানমন্ত্ৰীয়ে এইটো আধাৰশিলা স্থাপন কৰিছে, এইটো বৰ বেছি দেৰি হ'ব নালাগে আমাৰ ধাৰণা। কিন্তু আমি বিচাৰোঁ যেন অতি শীঘ্ৰেই আমাৰ ইয়াৰ কাম কাজখিনি আৰম্ভ কৰে। আমি ক্ৰীড়াপ্ৰেমী হিচাপে আমি এইখিনি অনুৰোধ থাকিব। নিশ্চয়কৈ ক'বলৈ গ'লে যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে শিলান্যাস কৰিছে আৰু শিলান্যাসটো যাতে অতি সোনকালে কাৰ্যকৰী তাৰ বাবে মোৰ সৈতে এগৰাকী ক্ৰীড়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি আছে, তেওঁৰ পৰা যিহেতু আপুনি প্ৰতিটো মুহূৰ্ততে ক্ৰীড়াৰ ক্ষেত্ৰত জড়িত হৈ থাকে, গতিকে এই ক্ষেত্ৰত আপুনি কি জনাব মুখ্যমন্ত্ৰীগৰাকীক বা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক? প্ৰথমতে মই শ্ৰদ্ধা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিম। আমাৰ চন্দ্ৰপুৰ নিচিনা অঞ্চলটোত এখন বিশ্ব মানদণ্ডৰ ষ্টেডিয়াম নিৰ্মাণ হ'ব ওলাইছে আৰু তেওঁ যোৱাকালি আধাৰশিলা স্থাপন কৰি গৈছে। আমি খুব সুখী হৈছোঁ যে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাক খুব এটা ধুনীয়া এটা উপহাৰ আমাক দিছে চন্দ্ৰপুৰবাসীক। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ইয়াত 100% অৰিহণা আছে। গতিকে আমি খুব আশাবাদী যে চন্দ্ৰপুৰ অতি শীঘ্ৰেই এটা খুব আটকধুনীয়া ষ্টেডিয়াম নিৰ্মাণ হৈ উঠিব আৰু খুব অতি শীঘ্ৰেই ইয়াৰে কাম আৰম্ভ হ'ব বুলি আমি আশা কৰিছোঁ। এগৰাকী ক্ৰীড়া অনুৰাগী ব্যক্তি হিচাপে আপুনি কি ক'ব? প্ৰথমতে মই আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক মই চন্দ্ৰপুৰবাসীৰ হৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এই বিভিন্ন ক্ৰীড়া অনুষ্ঠান, ক্ৰীড়া অনুৰাগী মানুহ আছে ইয়াত, ক্ৰীড়া ক্ষেত্ৰত জড়িত মানে প্লেয়াৰ আছে, যিসকলে কোনো ধৰণৰ তেনেকুৱা এটা স্ক'প পোৱা নাছিলে। এই ষ্টেডিয়ামটোৱে বৃহত্তৰ চন্দ্ৰপুৰবাসীৰ লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত এক বিপুল পৰিৱৰ্তন আনিব, আমূল পৰিৱৰ্তন আনিব বুলি আমি আশা কৰিছোঁ। আৰু আমি আশা কৰিম যে অতি সোনকালেই এই প্ৰকল্পটো উদ্বোধন হোৱাটো আমি বিচাৰিছোঁ আৰু তেখেতসকলৰ এই প্ৰস্তাৱক আমি আদৰণি জনাইছোঁ। আৰু মই ভাবোঁ সকলো চন্দ্ৰপুৰবাসী ৰাইজে উৎফুল্লিত হৈ পৰিছে। আৰু লগতে আমি আৰু এটা আহ্বান জনাম মাননীয় মুখ্যমন্ত্ৰীক, যিহেতু তেওঁ বিকাশৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। আমাৰ এই বৃহত্তৰ চন্দ্ৰপুৰ এটা নিবনুৱা সমস্যা এটা গা কৰি উঠিছে, যিহেতুকে 3টাকৈ ৰাজ্যিক প্ৰকল্প আমাৰ বন্ধ হৈ গৈছে। গতিকে এই ক্ষেত্ৰতো তেখেতে যদি অকণমান এই কিবা এটা অৰিহণা যোগাব বুলি আমি আশা ৰাখিছোঁ, যাতে নিবনুৱা সমস্যাটো যাতে ইয়াৰ লগতে
নিৰ্মূল কৰিব পাৰি নিশ্চয় ক'ব লাগিব এতিয়া সকলোৱে আশা কৰিছে যে অতি শীঘ্ৰে এই যি 300 কোটি টকাৰ ক্ৰীড়া প্ৰকল্পৰ কাম আৰম্ভ হ'ব বিশেষকৈ দিব্যাংগসকলৰ বাবে এই ক্ৰীড়া প্ৰকল্পটো অনুষ্ঠিত কৰা হ'ব ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াসমূহ ইয়াত অনুষ্ঠিত কৰা হ'ব ইয়াত বয়স হোষ্টেল থাকিব বা খেলুৱৈসকল থাকিব পৰা যিকোনো অত্যাধুনিক সুবিধা আছে গোটেইসমূহ থাকিব বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু আমিও আশা কৰিছোঁ বা চন্দ্ৰপুৰবাসীৰ লগতে আমিও আশা কৰিছোঁ অতি শীঘ্ৰে যাতে এই ক্ৰীড়া প্ৰকল্পৰ কাম আৰম্ভ হয়